উচ্চাৰণবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱৰ ৭১তম জন্মদিন মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পালন কৰা হয়। ৰসৰাজ আৰু কাব্যালোচনী হিপাৰ উদ্যোগত উদযাপন কৰা অনুষ্ঠানটোত ৪খন গ্ৰন্থ উন্মোচন কৰা হয়। ডাক্তৰ মালতী বৰুৱাৰ গ্ৰন্থ ভ্ৰমণৰ সুখ দুখ উন্মোচন কৰে অতুলানন্দ গোস্বামীদেৱে। উদয় কুমাৰ শৰ্মাৰ গ্ৰন্থ কবিতাৰ প্ৰাণ আৰু অসমীয়া কবিতা উন্মোচন কৰে ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যই। অৰ্চনা পূজাৰীৰ গ্ৰন্থ এজাক জোনাকীৰ জিলমিল উন্মোচন কৰে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱে আৰু অৰ্চনা পূজাৰীৰে অন্য এখন গ্ৰন্থ বেণুধৰ শৰ্মা জীৱন আৰু সাহিত্য কীৰ্তি উন্মোচন কৰে তীৰ্থ ফুকনে। অনুষ্ঠানটোত জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱে নিজৰ অনুভৱ ব্যক্ত কৰে এনেদৰে। আজিকালি খুব ছপাৰ ভুল হয়। কিয় ছপাৰ ভুল হয় যে আপোনালোকে জানি আচৰিত পাব যে বৰ্তমান যিসকল ল'ৰাই যিসকল যুৱকে ছপাহালত ডিটিপি কৰে বেছিভাগ ইংৰাজী মাধ্যমত পঢ়া, তাৰপাছত তেওঁলোকে কম্পিউটাৰ শিকিছে। কম্পিউটাৰ শিকাৰ পাছত কোনোবা এটা প্ৰেছত সোমাইছে। প্ৰেছত সোমোৱাৰ লগে লগে মেনেজাৰে তেওঁক লৈ গৈ এই মেচিনটো দেখুৱাই ক'লে দি টিপি, সি গৈ দিলে টিপি, ভুল ওলাই গ'ল। এই টিপি দিয়াৰ লগে ভুল ওলাই গ'ল। কিন্তু আগৰ দিনত টিপি দিব নালাগিছিল, আখৰ বাছি বাছি আনি ধুনীয়াকৈ সজাব লাগে, তেতিয়া ভুল নহয়। কিন্তু এতিয়া হুকুম পাইছে দি টিপি দিছে, ভুল ওলাই দিছে। মই এই গ্ৰন্থখন উন্মোচন হোৱা বুলি ঘোষণা কৰাৰ লগতে আমাৰ লেখিকা অৰ্চনা পূজাৰীক মানে এটা শুভেচ্ছা জনাইছোঁ। তেখেতে আৰু কেতিয়াও থমকি নলয়, এই ধৰণে গল্পত ব্ৰতী হৈ থাকক। তেখেতে যেন প্ৰতিকূল পৰিৱেশতো এই অভ্যাসটো বাদ নিদিয়ে, গল্প লিখা কাম চলাই যায়। সমাজৰ জীৱনত আমাৰ নিকৰণ বাস্তৱ আছে, সেইবিলাক গল্পৰ মাজত প্ৰতিফলিত কৰক আৰু নতুন আমাৰ যিটো প্ৰজন্ম তেওঁলোককো এখন সুখৰ সংসাৰ উদযাপন কৰিবৰ কাৰণে অনুপ্ৰেৰিত কৰক। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখনি কবি সন্মিলনৰো আয়োজন কৰা হয়। ডাক্তৰ জনাৰ্দন বেজবৰুৱাই সঞ্চালনা কৰা কবি সন্মিলনত আনিছুজ্জামান, ৰাজেন্দ্ৰনাথ বৰদলৈ, কপিল ঠাকুৰ, দেৱপ্ৰসাদ তালুকদাৰ, ফুল বৰা আদি বিশিষ্ট লেখকসকল উপস্থিত থাকে। অনুষ্ঠানটোৰ বিষয়ে ৰসৰাজৰ সম্পাদক কিশোৰ পাটোৱাৰীয়ে কয়, আজি 2013 বৰ্ষৰ 8 জানুৱাৰী, এয়া হ'ল অসমৰ অন্যতম উচ্চাৰণবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ৭১তম জন্মদিন। তেখেতৰ জন্মদিনটো আমি ৰসৰাজৰ পৰা উলহ মালহেৰে পালন কৰোঁ। আজি তেখেতৰ জন্মদিন উপলক্ষে আমি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰিছিলোঁ এখন কবি সন্মিলন তথা গ্ৰন্থ উন্মোচনী সভা, আৰু এইটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। ইয়াতে আমাৰ গুৱাহাটীৰ ছিনিয়ৰ গোটেই কবিখিনি আহিছে, ডক্টৰ আনিছুজ্জামান, কপিল ঠাকুৰ, ডক্টৰ চিত্তৰঞ্জন দাস, মীৰা ঠাকুৰ, মৃণালী দেৱী প্ৰমুখ কৰি অসমৰ সকলো কবিয়ে। এয়া আমি শিপা নামৰ কাব্যালোচনীখনৰ উদ্যোগত আমি এইটো প্ৰতি বছৰে পালন কৰি আহিছোঁ। ইয়াৰ আমাৰ এটাই ধাৰণা যে অসমীয়া বৰ্ণমালাক যিজন ব্যক্তিয়ে জান প্ৰাণ দি দেহে কেহে কষ্ট কৰি অসমৰ জনম প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, তেখেতক আমি জন্মদিনটো প্ৰতি বছৰে পালন কৰি আহোঁ। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।